ষ্টুডিঅ'ত মৰস্মিতা গোস্বামী দুৰ্গা পূজাক লৈ যান-বাহন শাখাৰ নীতি নিৰ্দেশনা কোভিড-19ৰ বাবে পূৰ্বতকৈ কিছু পৃথক হ'ব এইবাৰৰ পূজাৰ সময়ত দুগৰাকী লোক উঠিব নোৱাৰিব বাইকত প্ৰয়োজন সাপেক্ষে দিছপুৰ থানাৰ অন্তৰ্গত আৰপি ৰোড এটা পথ হ'ব সচিবালয়ৰ সন্মুখৰ পৰা অহা পথটো হোলচেল গলি পথেৰে বাহন যাব পাৰিব এটি ৰোডৰ পাৰ্কিং ফ্ৰী কৰাৰ লক্ষ্য বেলতলাৰ পৰা জয়ানগৰ পথ ওৱান ৱে জয়ানগৰ খানাপাৰা অঞ্চলত পাৰ্কিংৰ ব্যৱস্থা কৰা হৈছে সামগ্ৰী কঢ়িওৱা সৰু ডাঙৰ বাহনৰ দিনৰ 1 বজাৰ পৰা বিয়লি 4 বজালৈ বন্ধ থাকিব ৰাতিপুৱা 4 বজাৰ পৰা 7 বজালৈ সামগ্ৰী কঢ়িওৱা বাহন প্ৰৱেশ কৰিব পাৰিব সিটি বাছসমূহ পূৰ্বৰ দৰে চলি থাকিব মাছখোৱা এছটিসি বাহনসমূহ আইএছপিটি লৈ যাব লাগিব পুনৰবাৰ জনাইছো যে দুৰ্গা পূজালৈ মাজত মাত্ৰ এটা দিন আছে আৰু সেই সময়ছোৱাতে যান-বাহনৰ নীতি নিৰ্দেশনা ইতিমধ্যে গুৱাহাটী মহানগৰ শাখাৰ ইতিমধ্যে এয়া নীতি নিৰ্দেশনা দিছে কোভিড-19ৰ বাবে পূৰ্বতকৈ এবাৰ কিছু পৃথক হ'ব পূজাৰ সময়ত বাহনত বাইকত দুগৰাকীকৈ উঠিব নোৱাৰিব সকলো ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে প্ৰযোজ্য হ'ব এই নীতি প্ৰয়োজন সাপেক্ষে দিছপুৰ থানাৰ অন্তৰ্গত আৰপি ৰোড এটা পথ হ'ব সচিবালয়ৰ সন্মুখৰ পৰা অহা পথটো হোলচেল গলি পথেৰে বাহন যাব পাৰিব এটি ৰোডৰ পাৰ্কিং ফ্ৰী কৰাৰ লক্ষ্য লোৱা হৈছে বেলতলাৰ পৰা জয়ানগৰ পথ ওৱান ৱে আৰু জয়ানগৰ খানাপাৰা অঞ্চলত পাৰ্কিংৰ ব্যৱস্থা কৰা হৈছে সামগ্ৰী কঢ়িওৱা সৰু ডাঙৰ বাহনৰ দিনৰ 1 বজাৰ পৰা বিয়লি 4 বজালৈ বন্ধ থাকিব লগতে পুৱা 4 বজাৰ পৰা বিয়লি সন্ধিয়া 7 বজালৈকে সামগ্ৰী কঢ়িওৱা বাহন প্ৰৱেশ কৰিব পাৰিব সিটি বাছসমূহ পূৰ্বৰ দৰে চলি থাকিব মাছখোৱা এছটিসি বাহনসমূহ আইএছপিটি লৈ যাব লাগিব ইফালে 2023 চনত সম্পূৰ্ণ হৈ উঠিব যোগীগোপাৰ মাল্টি মডেল লজিষ্টিক পাৰ্ক স্থাপনৰ জৰিয়তে অসমত সংস্থাপনৰ নতুন বাট মুকলি হ'ব লজিষ্টিক পাৰ্কৰ শিলান্যাস কৰি মন্তব্য কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ উন্নয়নৰ কামত গতি বৃদ্ধি কৰিবলৈ মুখ্যমন্ত্ৰী সোণোৱালক আহ্বান জনাইছে গাডকাৰীয়ে ইয়াৰ লগতে ব্ৰহ্মপুত্ৰৰ দুয়োকাষে ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ বিষয়ে চিন্তা চৰ্চা অব্যাহত আছে ব্ৰহ্মপুত্ৰৰ ওপৰত যোগীঘোপাত নতুন দলং নিৰ্মাণৰ চিন্তা চৰ্চা চলি আছে বুলি ভাষণত কয় গাডকাৰীয়ে আনহাতে ৰূপসী বিমান বন্দৰৰ পৰা যোগীঘোপালৈ 4 লেনযুক্ত ঘাইপথ নিৰ্মাণ হ'ব বুলি ভাষণত মন্তব্য কৰে নীতিন গাডকাৰীয়ে আৰু আগন্তুক 3 মাহৰ ভিতৰত আৰম্ভ হ'ব ধুবুৰী ফুলবাৰী দলঙৰ কাম অসমত 10খন নতুন উৰণীয়া সেতু নিৰ্মাণ কৰা হ'ব ৰাজ্য চৰকাৰে মাটি অধিগ্ৰহণ শীঘ্ৰে সম্পন্ন কৰিলে অহা বছৰে আৰম্ভ হ'ব উৰণীয়া সেতুৰ নিৰ্মাণ 2021 চনৰ বাবে কেন্দ্ৰৰ পৰা চিআৰএফৰ অধীনত 610 কোটি টকা আবণ্টন ধাৰ্য কৰা হৈছে পুনৰবাৰ জনাইছো যে 3 মাহৰ ভিতৰত আৰম্ভ হ'ব ধুবুৰী ফুলবাৰী দলঙৰ কাম অসমত 10খন নতুন উৰণীয়া সেতু নিৰ্মাণ কৰা হ'ব ৰাজ্য চৰকাৰে মাটি অধিগ্ৰহণ শীঘ্ৰে সম্পন্ন কৰিলে অহা বছৰে আৰম্ভ হ'ব উৰণীয়া সেতুৰ নিৰ্মাণ কাৰ্য 2021 চনৰ বাবে কেন্দ্ৰৰ পৰা চিআৰএফৰ অধীনত 610 কোটি টকা আবণ্টন ধাৰ্য কৰা হৈছে পুনৰবাৰ জনাইছো যে যোগীঘোপাৰ যি মাল্টি লেভেল পাৰ্ক ইতিমধ্যে আজি শিলান্যাস কৰা হৈছে তাৰ পিছতে বহুকেইটা ঘোষণা কৰিছে কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে তেওঁ ইতিমধ্যে উল্লেখ কৰিছে যে আগন্তুক 3 মাহৰ ভিতৰত ধুবুৰী ফুলবাৰী দলঙৰ কাম আৰম্ভ হ'ব আৰু অসমত নতুন 10খনকৈ উৰণীয়া সেতু নিৰ্মাণ কৰা হ'ব ইতিমধ্যে মাটি অধিগ্ৰহণ শীঘ্ৰে সম্পন্ন কৰিলে অহা বছৰ অৰ্থাৎ 2021 চনৰ পৰা আৰম্ভ হ'ব উৰণীয়া সেতু নিৰ্মাণৰ কাম 2021 ৰ বাবে কেন্দ্ৰৰ পৰা চিআৰএফৰ অধীনত 610 কোটি টকা আবণ্টন দিয়া হৈছে আৰু লগতে আমি জনাইছো যে 4 লেনযুক্ত ব্ৰহ্মপুত্ৰৰ পৰা যোগীঘোপাত নতুন দলং এখন নিৰ্মাণৰ চিন্তা চৰ্চা চলি আছে বুলি নীতিন গাডকাৰীয়ে তেওঁ ভাষণত প্ৰকাশ কৰিছে আনহাতে ৰূপসী বিমান বন্দৰৰ পৰা যোগীঘোপালৈ 4 লেনযুক্ত ঘাইপথ নিৰ্মাণ কৰা হ'ব বুলিও ভাষণত মন্তব্য কৰিছে নীতিন গাডকাৰীয়ে বছৰ আৰম্ভ হ'ব উৰণীয়া সেতুৰ নিৰ্মাণ কাৰ্য 3টা মাহৰ ভিতৰত ধুবুৰী ফুলবাৰী দলঙৰ কাম আৰম্ভ হ'ব আগন্তুক বছৰৰ পৰা অৰ্থাৎ 2021 ৰ পৰা অসমত 10খনকৈ উৰণীয়া সেতু নিৰ্মাণৰ কাম আৰম্ভ হ'ব আৰু ইতিমধ্যে আমি জনাইছো যে এই সেতু নিৰ্মাণৰ বাবে চিআৰএফৰ অধীনত 610 কোটি টকা আবণ্টন দিয়া হৈছে কেন্দ্ৰৰ পৰা 2021 চনৰ বাবে যাতে এই দলংসমূহ অৰ্থাৎ সেতুসমূহ অতি শীঘ্ৰেই নিৰ্মাণ কাৰ্য আৰম্ভ কৰিব পৰা যায় আৰু 2021 পৰা আৰম্ভ হ'ব উৰণীয়া সেতুৰ
নিৰ্মাণ কাৰ্য। চনত সম্পূৰ্ণ হৈ উঠিব যোগীঘোপাৰ মাল্টি মডেল লজিষ্টিক পাৰ্ক স্থাপনৰ জৰিয়তে অসমত সংস্থাপনৰ নতুন বাট মুকলি হ'ব। এই মন্তব্য কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ। পলিটিকেল নহয়, আছু পলিটিকেল। আছু সম্পৰ্কে বহুতে ৰাজ্যক বিভ্ৰান্ত কৰিছে। শিৱসাগৰতে মন্তব্য কৰিছে আছুৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে। আছুৰ ৰাজনৈতিক দৰ্শন আছে, আছুৰ সংবিধানত ৰাজনৈতিক ন্যায় প্ৰতিষ্ঠাৰ কথা কৈছে বুলি মন্তব্য কৰিছে লুৰিণজ্যোতি গগৈয়ে। আমি নন পলিটিকেল নহয়, আমি এপলিটিকেল অৰ্থাৎ যাক অৰাজনৈতিক বুলি কোৱা হয়, যাৰ এটা ৰাজনৈতিক দৰ্শন আছে। ছাত্ৰ সন্থাৰ সংবিধানে য'ত ৰাজনৈতিক ন্যায় প্ৰতিষ্ঠা কৰাৰ কথা কৈছে, মানুহৰ মাজত সমতা প্ৰতিষ্ঠা কৰাৰ কথা কৈছে, অধিকাৰৰ কথা কৈছে, গতিকে এইবোৰ কথা আমাৰ দৰ্শনত আছে। কিন্তু আমি কোনো দলীয় ৰাজনীতিৰ ভিতৰলৈ নাযাওঁ, এই কথাটো স্পষ্ট। কিন্তু এইবোৰ ৰাজনৈতিক যিবোৰ দৃষ্টিভংগী আজিৰ পৰা উত্থাপন কৰি আহিছোঁ, বিভিন্ন সময়ত কৈ আহিছোঁ, বিভিন্ন সময়ত ৰাইজক আনকি বাটো দেখুৱাইছোঁ। নিৰ্বাচন আহিলেও আমি কওঁ যে হত নিকা জাতীয়তাবোধ সম্পন্ন ব্যক্তিক মতদান কৰক, ভোটদান কৰক, এইবোৰ কথাও কৈছোঁ। এইবোৰো কৈছোঁ যে বিজেপি কংগ্ৰেছ কোনটো বেছি বেয়া সেইটো নিৰ্বাচন কৰি ৰাইজে ভোটদান কৰক, এইবোৰ কথা আমি কৈছোঁ। গতিকে ৰাইজক বাট দেখুৱাত ছাত্ৰ সন্থা পিছ হুকি অহা নাই, কিন্তু দলৰ ভিতৰলৈ নাযায়, এইটো স্পষ্ট কথা। ৰাইজ বিভ্ৰান্ত হ'ব নালাগে, আৰু বিভ্ৰান্তি কৰিবৰ কাৰণে চৰকাৰী যন্ত্ৰয়ো বিভিন্ন পৰ্যায়ত তেওঁলোকে চেষ্টা চলাই আছে যে ছাত্ৰ সন্থা ৰাজনৈতিক হৈ গ'ল। এইটো প্ৰচেষ্টাটো কোনে চলাইছে? ৰাজনৈতিক দলৰ কোন নেতা আপোনালোকে নিজে দেখিছে। কিন্তু স্পষ্ট কথা, আদৰ্শগত কথা, নীতিগত কথাবোৰ আমি ছাত্ৰ সন্থাই বাৰে বাৰে স্পষ্টকৈ কৈ আহিছোঁ। শিৱসাগৰ ঐতিহাসিক দেৱী দৌলত অনুষ্ঠিত কৰা হ'ব শাৰদীয় দুৰ্গা পূজা। চৰকাৰৰ নীতি নিৰ্দেশনা পালি কোভিড প্ৰটকল মানি অনুষ্ঠিত কৰা হ'ব দেৱী দৌলৰ দুৰ্গা পূজা। প্ৰায় 286 বছৰীয়া এক ইতিহাসেৰে সমৃদ্ধ এই দেৱী দৌল 1734 খ্ৰীষ্টাব্দত আহোম স্বৰ্গদেউ শিৱসিংহৰ দিনত বৰৰজা অম্বিকাই এটা বৃহৎ পুখুৰী খন্দুৱাই তাৰ পাৰত নিৰ্মাণ কৰাইছিল 3টাকৈ দৌল, শিৱদৌল, দেৱী দৌল আৰু বিষ্ণু দৌল। তেতিয়াৰ পৰা এতিয়ালৈকে শিৱদৌল আৰু দেৱী দৌলত দৈনিক পূজা অৰ্চনা অব্যাহত আছে। দুৰ্গা পূজাৰ সময়ত এই দেৱী দৌলত আন এক ভক্তিৰ পৰিৱেশ দেখিবলৈ পোৱা যায়। শিৱসাগৰৰ পৰা জয়জ্যোতি গগৈৰ প্ৰতিবেদন। মই উপস্থিত আছোঁ শিৱসাগৰৰ ঐতিহাসিক দেৱী দৌলত। 1734 খ্ৰীষ্টাব্দত ৰাণী অম্বিকাই প্ৰতিষ্ঠা কৰা এই ঐতিহাসিক দেৱী দৌলত বিগত 285 বছৰ ধৰি দুৰ্গা পূজা অনুষ্ঠিত কৰি অহা হৈছে। এইবাৰো ইয়াত দুৰ্গা পূজা অনুষ্ঠিত হ'ব, কিন্তু কৰোনা আতংকৰ কাৰণে এইবাৰ প্ৰশাসনৰ নীতি নিয়ম অনুসৰি কি ধৰণে ইয়াত দুৰ্গা পূজা অনুষ্ঠিত কৰিবলৈ উদ্যোক্তাসকল আগবাঢ়িছে আমি জানিবলৈ চেষ্টা কৰিম। মোৰ সৈতে ঐতিহাসিক দেৱী দৌলৰ মুখ্য পূজাৰীও আছে, মই তেওঁৰ পৰা জানিব বিচাৰিম। এইবাৰ যিহেতু কোভিডৰ আতংক, কৰোনাৰ আতংক হৈছে, গতিকে প্ৰশাসনে চৰকাৰে কিছুমান নীতি নিয়ম বান্ধি দিছে। পূৰ্বৰ দৰে যিহেতু পূজা নহ'ব, এইবাৰ পূজা কি ধৰণে আয়োজন কৰা হৈছে? এইবাৰ পূৰ্বৰ প্ৰথা অনুসৰি পূজা এইবাৰো পাতিবলৈ লোৱা হৈছে। আগতে আমি যেনেকৈ জাক জমক কৰি পেণ্ডেল দি পূজা পাতিছিলোঁ, এইবাৰ আমাৰ সেইবোৰ নাই, লাইটিং নাই, পেণ্ডেল নাই। আমাৰ বৈদিক নিয়মৰ মতে যিখিনি পূজাৰ কৰ্ম সেইখিনি আমাৰ সম্পূৰ্ণ কৰা হ'ব, বলি বিধানো কৰা হ'ব। আমাৰ সপ্তমীৰ দিনাখন 3টা ছাগলী বলি হ'ব, অষ্টমীৰ দিনা 5টা হ'ব, যদি নৱমীৰ দিনা যদি আহে তেতিয়া 2টা বলি হয় ছাগলী। আৰু আপোনালোকে ধৰক এইবাৰ খুব কম সংখ্যক মানুহৰ ইয়াৰ উপস্থিতিত পূজা অনুষ্ঠিত কৰিবলৈ কোৱা হৈছে, বিসৰ্জনলৈও তেনেকৈ কম সংখ্যক মানুহ যাব। ইতিমধ্যে মূৰ্তি যথেষ্ট সৰুকৈ নিৰ্মাণ কৰিবলৈ দিয়া হৈছে। দৌলৰ মূৰ্তি 5 ফুট ওখ থাকে, আৰু এতিয়াও আমি 5 ফুট ওখই দিছোঁ। আৰু এইবাৰ আমাৰ মূৰ্তি আমাৰ সদায় কাণত অনা হয়। এইবাৰ কৰোনা আতংকৰ কাৰণে আমি এইবাৰ গাড়ীয়ে আনি দৌলৰ গেটৰ সন্মুখত মূৰ্তি আনি ৰখোৱা হ'ব, আৰু তাৰপৰা 4-5জন মানুহে আনি ভিতৰত ভৰোৱা হ'ব। আৰু ঠিক তেনেকৈ দশমীৰ দিনা বিসৰ্জন কৰিবলৈও গাড়ী আহিব, গাড়ীত আমি 4-5জন মানুহ লৈ গোসানী বিসৰ্জন কৰিবলৈ নদীলৈ নিয়া হ'ব। সেয়া আচলতে মুখ্য পূজাৰী তেখেতে জানিবলৈ দিছে কি ধৰণে এইবাৰ দুৰ্গা পূজা ঐতিহাসিক দেৱী দৌলত অনুষ্ঠিত হ'ব। এই দেৱী দৌলৰ এক পৰম্পৰা আছে আৰু এক ঐতিহ্য আছে। দেশ বিদেশৰ বহু ভক্তই দুৰ্গা পূজাৰ সময়খিনিত ইয়াত উপস্থিত থাকি দেৱী দুৰ্গাৰ আশীৰ্বাদ ল'বলৈ ইয়ালৈ আহে। কিন্তু এইবাৰ যিহেতু কোভিডৰ এক আতংক চলি আছে সমগ্ৰ বিশ্বজুৰি, সেয়েহে এইবাৰ দৰ্শনাৰ্থী বা ভক্তসকলৰ সমাগম নিশ্চয় কিছু কম হ'ব। তৎসত্ত্বেও ঐতিহ্য ৰক্ষা কৰি
ঐতিহাসিক দেৱী দলৰ কৰ্তৃপক্ষই ইয়াত এইবাৰ দুৰ্গা পূজা অনুষ্ঠুপীয়াকৈ আয়োজনৰ প্ৰস্তুতি চলাইছে আৰু এই ধৰণে যি মূৰ্তি এই মূৰ্তি প্ৰতি বছৰে ইয়াত আটাইতকৈ সৰু মূৰ্তি এটা ইয়াত স্থাপন কৰা 5 ফুট ওখ এটা মূৰ্তি দেৱী দুৰ্গাৰ মূৰ্তি ইয়াত প্ৰতিষ্ঠা কৰা হয় আৰু দশমীৰ দিনা সেই মূৰ্তি বিসৰ্জন দিয়া হয় এইবাৰো সকলোখিনি তেনেধৰণে হ'ব কিন্তু আগতকৈ কিছু অনুষ্ঠুপীয়াকৈ ঐতিহাসিক দেৱী দলৰ পূজা অনুষ্ঠিত হ'ব আৰু এবাৰ নাজিৰাত 1527 চনতে প্ৰতিষ্ঠা হোৱা এটা শিৱ মন্দিৰ আহোম স্বৰ্গদেউ প্ৰতাপ সিংহৰ দিনতে প্ৰতিষ্ঠা হোৱা মন্দিৰটোৰ আছে এক সুকীয়া বৈশিষ্ট্য আহোম স্বৰ্গদেউ প্ৰতাপ সিংহই প্ৰতিষ্ঠা কৰা এই শিৱ মন্দিৰৰ লগতে আছে দুৰ্গা মন্দিৰো মন্দিৰটোত 1968 চনৰ পৰাই এদিনীয়াকৈ পূজা পতা হৈছিল পৰৱৰ্তী সময়ত এই মন্দিৰত মহা আয়োজনেৰে দুৰ্গা পূজা পতা হয় বৰ্তমান এই মন্দিৰত নৱৰাত্ৰি দুৰ্গা পূজা পতা হয় বহু দূৰ দূৰণিৰ ভক্ত আহি এই মন্দিৰৰ পূজাত সেৱা লৈ যদিও এইবাৰ কৰোনা মহামাৰীৰ বাবে অনুষ্ঠুপীয়াকৈহে পালন কৰা হৈছে দুৰ্গা পূজা আগবঢ়াইছো এখন নাজিৰাৰ পৰা নবুল কোঁৱৰৰ প্ৰতিবেদন হয় মই বৰ্তমান উপস্থিত আছোঁ শিৱসাগৰ জিলাৰ নাজিৰাৰ বালিঘাট ৰংগনাথ শিৱ মন্দিৰত আৰু ইতিমধ্যে দেখা গৈছে যে ইয়াত দুৰ্গা পূজা আৰম্ভ হৈছে আজি 4 নম্বৰ দিন আৰু এই প্ৰবাদ আছে যে ইয়াত বহু পুৰণি এখন পূজা আৰু নৱৰাত্ৰি পূজা ইয়াত পতা হয় 1523 খ্ৰীষ্টাব্দতে এই মন্দিৰটো স্থাপন কৰিছিল আৰু তাৰ তেতিয়াৰ পৰা এই মন্দিৰত দুৰ্গা পূজা আয়োজন কৰি আহিছে আৰু পৰৱৰ্তী সময়ত ইয়াত নৱৰাত্ৰি পূজা আয়োজন কৰিছে ইয়াৰ মন্দিৰৰ যিসকল আছে তেওঁলোকে আমি উদ্যোক্তাসকলৰ পৰা জানিম কেতিয়াৰ পৰা এই মন্দিৰত নৱৰাত্ৰি পূজা এই নৱৰাত্ৰি দুৰ্গা মন্দিৰটো আমাৰ 1972 চনত স্থাপিত হৈছিল কিন্তু পৰৱৰ্তী সময়ত 1982 চনৰ পৰা আমি নৱৰাত্ৰি 9 দিন পূজা আৰম্ভ কৰিছোঁ তেতিয়াৰ পৰা এই পূজা আমাৰ নিয়মিতভাৱে পালন কৰি আহি আছোঁ এই দুৰ্গা মন্দিৰটোৰ আপোনাৰ 47 বছৰমান বয়স হ'ল মানে পুৰণা হ'ল কিন্তু আৰু এই শিৱ মন্দিৰটো 1526 চনতে আপোনাৰ স্থাপিত হৈছিল প্ৰতাপ সিংহৰ ৰজাৰ দিনত হয় আচলতে আৰু এজন পুৰোহিত আছে আমি তেওঁৰ পৰা জানিম প্ৰতি বছৰে আপুনি মই প্ৰায় 3 বছৰমান আহি আছোঁ তাৰপিছত আহি ইয়াত দেখিছোঁ যে ইয়াত যিটো পৰিৱেশ এই পৰিৱেশটো পুৰণা ৰজাসকলৰ দিনৰ পৰা যিটো পৰিৱেশ চলি আছে সেইধৰণেই ইয়াত পূজা পাৰ্বণবিলাক চলি আছে বুলি আমি অনুমান কৰিব পাৰিছোঁ ইয়াত নৱৰাত্ৰি পূজাভাগ আগৰ ৰজাৰ দিনৰ পৰাই যেনেধৰণে চলাই আহিছিল তেনেধৰণেই এখেতসকলেও চলাই আহিছে ইয়াৰ প্ৰতিমাভাগী স্থায়ী দুৰ্গা প্ৰতিমা প্ৰায় 50 বছৰৰ ওপৰত হৈ গ'ল আমাৰ ইয়াত প্ৰত্যেক বছৰে পতা হয় খুব ধুনীয়াকৈ পতা হয় আৰু আমি যিমান বছৰ ইয়াত পাতি আহিছে দেখি আহিছোঁ কিন্তু আজি ধৰক এই পৰিস্থিতিৰ কাৰণে মানুহৰ সমাগম অলপ কম হৈছে কিন্তু যোৱা বছৰলৈকে আমাৰ ইয়াত খুব ধুনীয়া চলি থাকে প্ৰত্যেক বছৰে আৰু আমি সদায় এই পূজা কমিটিৰ লগত বা পূজাৰ লগত জড়িত হৈ থাকোঁ স্থায়ী হিচাপে আচলতে প্ৰতি বছৰে এই মন্দিৰলৈ বহুত দূৰ দূৰণিৰ পৰা ভক্তসকল আহে আৰু দুৰ্গা প্ৰতিমাক সেৱা কৰিবলৈ বহুত দূৰ দূৰণিৰ পৰা লোক আহে আৰু প্ৰতি বছৰৰ দৰে এই বছৰ ইয়াত দুৰ্গা পূজা পতা হৈছে যদি এবাৰ অনুষ্ঠুপীয়াকৈ পতা হৈছে যিহেতু দেশৰ যি পৰিস্থিতি যিহেতু লকডাউনৰ সময় চলি আছে তাৰ মাজতে এই যি নৱৰাত্ৰি দুৰ্গা পূজা অনুষ্ঠুপীয়াকৈ আয়োজন কৰিছে বালিঘাট শিৱ মন্দিৰ ফলে পখিলাঘাটা বয়সতে দুৰাৰোগ্য ৰোগত আক্ৰান্ত তিনিচুকীয়াৰ ডুমডুমাৰ ৰূপাই লাচিত নগৰৰ এটি 4 বছৰীয়া শিশু কণমানিটিৰ নাম হৈছে কাব্যনীল শৰ্মা পৰিয়ালে শিশুটিৰ চিকিৎসাৰ বাবে অসমৰ বিভিন্ন প্ৰান্তৰ লগতে চেন্নাইৰ এপলো শিশু চিকিৎসালয়লৈ নিয়ে যদিও বৰ্তমানলৈকে সুস্থ হৈ উঠা নাই শিশুটি কাব্যনীলৰ পিতৃ অৱনী শৰ্মা আৰু মাতৃ স্বপ্না মেধিয়ে তেওঁলোকৰ সন্তানৰ চিকিৎসা কৰি সৰ্বশ্ৰান্ত হৈ পৰিছে শিশুটিৰ পিতৃ ৰূপাইৰ এটি ব্যক্তিগত চাহ ফেক্টৰীত অস্থায়ী শ্ৰমিক ৰূপে কৰ্মৰত বিগত সময়ছোৱাত ঘৰৰ সমস্ত সম্পদ বিক্ৰী কৰি উপায়হীন হৈ সহায় বিচাৰিছে চৰকাৰ জনপ্ৰতিনিধি দল সংগঠন হৃদয়বান ব্যক্তিৰ কোনো সদাশয় ব্যক্তিয়ে শিশুটিক সহায় কৰিবলৈ বিচাৰিলে 9957817604 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে দুৰ্ভগীয়া পিতৃ মাতৃয়ে বৰবাৰ জনাইছো যে কণমানি শিশু আৰু শিশুটি এতিয়া ৰোগত আক্ৰান্ত হৈছে গতিকে অসমৰ বিভিন্ন প্ৰান্তৰ লোকৰ সহায় সহযোগিতা বিচাৰিছে দুৰ্ভগীয়া পৰিয়ালটিয়ে আৰু ইতিমধ্যে আমি জনাইছো যে যিসকল লোকে সহায় কৰিব বিচাৰিছে কণমানিটিক তেওঁলোকে ফোন কৰিব পাৰিব 9957817604 এই নম্বৰত 4 বছৰ হ'ব জন্মৰ এদিন পিছতে আমি মানে তাৰ বডিত গ্লুকোজটো কমি গৈছিলে
তাৰপিছত ইয়াৰ ডক্টৰে ক'লে যে ডাঙৰ হোৱাৰ লগে লগে ঠিক হ'ব, কিন্তু নাই নহ'ল। 9 মাহত তাক আমি চেন্নাইত লৈ যাওঁ, চেন্নাই এপ'ল' চিলড্ৰেন হস্পিটেলত। তাৰ বডিত গ্লুক'জটো ধৰি ৰাখিবই নোৱাৰে, তাৰমানে এনেকুৱা আৰু। অসুবিধা কেনেকুৱা হয়? কেতিয়াবা চকু থৰ হৈ যায়, কেতিয়াবা লোহাৰ দৰে টান হৈ গৈছিলেহি, তাৰপিছত কেতিয়াবা মানে এনেকুৱা মানে কঁপি কঁপি কান্দি যায়, কোনো কাৰণ নোহোৱাকৈ অনবৰত কান্দে। এতিয়া আমাৰ যি আছিলে তাৰ লগত আমাৰ সকলো শেষ। এতিয়া আমাৰ ক'ব লাগিলে একোৱেই নাই। উপাৰ্জন কি? উপাৰ্জন মানে এওঁ প্ৰাইভেট জব কৰে, টি ইণ্ডাষ্ট্ৰীত অস্থায়ী কৰ্মী হিচাপে চাকৰি কৰি আছে। খা খৰচাবিলাক মানে কিছুমান বহুত সুবিধাৰ মানুহে আমাক সহায় কৰি আছিলে, সেনেকৈ আমি চলিছিলোঁ। কিন্তু এতিয়া আৰু আমাৰ একো নাই আৰু। এতিয়া সেইকাৰণে আমি ৰাইজলৈ আহ্বান জনাইছোঁ, লগতে চৰকাৰলৈ